নমস্কাৰ জনালোঁ বুলুছ কিটচেন ৰেচিপি চেনেলটোৰ পৰা। আজি আমি ঘৰত সকলো কাম শেষ কৰি ধুনীয়াকৈ ওচৰতে মন্দিৰ আছিলে তাতে শিৱলিংগত গাখীৰ পানী ঢালি লৈ গৈ আকৌ অকণমান দূৰত আমাৰ বুঢ়াগোহাঁই মন্দিৰ আছিলে শিৱ মন্দিৰ, তাতেও গৈ আমি ধুনীয়াকৈ শৰাই আগবঢ়ালোঁ চাকি বন্তি জ্বলাই। এনেদৰে সকলোৱে মিলি ভোলানাথৰ শিৱ বাবাৰ আশীৰ্বাদ ল'লোঁ। এনেদৰে আমি ধুনীয়াকৈ জ্বলাই মেলি সকলোৱে জ্বলাই মেলি ধুনীয়াকৈ দিছে। এয়া ভাল লাগিছে, চাবলৈ ভাল লাগিছে, গৈও ভাল লাগিছে। এনেদৰে ভিতৰত আকৌ শিৱলিংগ এটা আছিলে তাতে গাখীৰ পানী ঢালিলোঁ, বেলপাত ধতুৰা ফুল আদি দি ধুনীয়াকৈ এয়া আপোনালোকৰ বাবেও এটা ভিডিঅ' লৈ আহিলোঁ। এনেদৰে আমি আটাইখিনিয়ে ধুনীয়াকৈ দি মেলি দান দক্ষিণা দি সেৱা ভক্তি লৈ ধুনীয়াকৈ বাহিৰলৈ আহিলোঁ। বাহিৰতো খুব ধুনীয়া পৰিৱেশ, তাতে শিৱ বাবাৰ ফটো আৰু বেলগছৰ তলত তাতেও দিলোঁ খুব ধুনীয়াকৈ। তাতেও সকলোৱে চাকি বন্তি জ্বলাইছে আৰু দুৰ্গা মন্দিৰ এটা আছিলে তাতেও ভাৱভক্তি কৰিলোঁ। এয়া ফুল আৰু ফটাও দিছে তাতেও অকণমান ল'লোঁ। এনেদৰে আমি আটাইখিনি বাহিৰত আপোনালোকক অকণমান দেখুৱালোঁ বাহিৰৰ পৰিৱেশটো। তাতে আকৌ ভোগ দিছিলে, আমি ভোগো খালোঁ, পায়স খুব ধুনীয়া লাগিছিলে। এনেদৰে আপোনালোকক সকলোখিনি দেখুৱালোঁ, আমিও চালোঁ, ভাল লাগিলে নহয়নে বাৰু। বছৰত এবাৰে আহে শিৱ পূজাটো, গতিকে খুব ভাল লাগিলে গৈ। এয়া আমি মাহ প্ৰসাদ খাই ধুনীয়াকৈ বাহিৰলৈ ওলাই আহিলোঁ। এনেদৰে সকলোৱে খুব ধুনীয়াকৈ আশীৰ্বাদ ল'লে, আমিও ল'লোঁ। এনেদৰে আপোনালোকক অকণমান দেখুৱালোঁ, আমাৰো ভাল লাগিলে চাই গৈও। ভিডিঅ'টো চাই কেনে পালে জনাব, লগতে শ্বেয়াৰো কৰিব। পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ এৰিছোঁ, ধন্যবাদ।